Good morning, sir. Good morning. What is your name? My name is Jiranjan Bhrali. Okay. And you might not remember me. I attend your classes a lot. And today, after much struggle, I get your number. And today, আমি আজি কথা পাতিব পাৰিছোঁ. Sir, মোৰ প্ৰথম কুৱেশ্যনটো হ'ল, sir, মোৰ ইংলিছটো ভাল নহয়. I really wanted to be expert in speaking so that I don't feel nervous. I don't feel any kind of reluctancy. I don't feel any kind of a dilemma in speaking or conveying the very idea that I have in my mind. Okay, so kindly give me some advice if I can, how to improve my English and to be in a next level, sir. By the way you are speaking, conveying your message, I don't think you needed advice, but I'm not going to discourage you or disappoint you by giving a blank answer, but still I can give that to be a good speaker, you have to be a good reader. Okay, remember that. Okay. Yeah. Thank you, sir. Thank you. Sir, our কথা. Please. So what is deconstruction? Deconstruction is a theory by Jacques Derrida which talks about dismantling a text and try to get to the meaning. Okay, it is nothing but a post-structuralist phenomenon which try to challenges the Western meaning-making process. And what is the Western meaning-making process? It highly reliable upon the binary. Okay, binary is nothing but where one thing is privileged over the other, that creates a hierarchy which in fact is wrong. And the deconstruction, it challenges that hierarchy, that challenges the Western meaning-making process and try to get to the meaning. অলপমান ক্লিয়াৰিটি আহিলে, নহ'লে মই অলপ কনফিউজ হৈ আছিলোঁ. Yeah. Sir, আপোনাৰ হবিজ কওক, আপোনাৰ হবিজবোৰ কেনেকুৱা, কি ভাল লাগে? My hobby is basically watching good movies, a classic science fiction or animation movies, and walking, eating, sleeping, cooking food, traveling to new places, and teaching. These are my hobbies. তোমাৰ কোৱা? ময়ো চিনেমা চাওঁ, মই বেচিকেলি কাৰ্টুন চাওঁ, আৰু মই ডাকটেইল চাওঁ, মিকি মাউছ এণ্ড ফ্ৰেণ্ডছ চাওঁ. Okay, my favorite, মোৰ favorite. আৰু ময়ো ছাৰ, আপুনি এনিমেশ্যন কেলৈ চায়? এনিমেশ্যনবোৰতো কাৰ্টুন হয়, মানে কেলৈ চায়? The reason why I watch animation movie is because animation moviesত বহুত কম ৰেফাৰেঞ্চ লোৱা হয় এখন পৃথিৱীত. মানে যিমানবোৰ কেৰেক্টাৰ, যিমানবোৰ ষ্টৰি আছে এনিমেশ্যন মুভিজ, তাহাঁতৰ ৰেফাৰেঞ্চটো এইখন পৃথিৱীৰ নাথাকে, বেলেগ এখন ইউনিভাৰ্চ ক্ৰিয়েট কৰে. সেইটো কাৰণে এনিমেশ্যনৰ কম্পিউটাৰ সহায় ল'বই লাগিব তুমি, সেইকাৰণে মই এনিমেশ্যন চাওঁ. আদাৰৱাইজটো লাইভ একশ্যন চিনেমাতটো কি মানুহৰ কাহিনী, ছ'চাইটি, ইউনিভাৰ্চৰ কাহিনী. ছাৰ, মই এনেই লাইটাৰ নোটত এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ যে ছাৰ, কণী ওলালে নে প্ৰথমতে কুকুৰা ওলালে? ছাৰ, মই ভাবোঁ কি দিছ কুৱেশ্যন ৰিফ্লেক্ট এ ভেৰি লিমিটেড মাইণ্ড অন হুইচ হিউমেন বিংছ অপাৰেট. তাৰমানে দুটা বস্তু একেটা সময়তে ওলাইছে, কিন্তু আমাৰ মাইণ্ডটো এনেকুৱা যে এটা বস্তু প্ৰথমতে চাওঁ, আন এটা বস্তু পাছত চাওঁ. এইটো একচুৱেলি লেংগুৱেজে আমাক প্ৰহিবিট কৰি থৈছে. দ্য ৱে আৱাৰ থট আৰ ডিপেণ্ডেণ্ট আপন দ্য লেংগুৱেজ, এণ্ড লেংগুৱেজ ইজ লিমিটেড. সেইকাৰণে আমি বাইনাৰী আৰু আমি ষ্ট্ৰাকচাৰ বনাই থৈছোঁ, ক্লাছিফাই কৰি থৈছোঁ. আদাৰৱাইজ চব ছাবজেক্ট একেটাই হয়, একেটা সময়তে ওলাইছে. মাক ইম্পৰ্টেণ্ট নে ডেটা ইম্পৰ্টেণ্ট? যেতিয়া ডেটাক ভাল লাগে তেতিয়া মা নাথাকে, যেতিয়া মাক ভাল লাগে তেতিয়া ডেটা নাথাকে. তো মাক বেলেগ এটা কাৰণৰ কাৰণে ভাল লাগে, ডেটাক বেলেগ কাৰণৰ ভাল লাগে. কুকুৰা যেতিয়া ওলাইছে সেইটো সময়তে কণীও পাৰে. এতিয়া কুকুৰা নে কণী এটা সময়তে ওলাইছে গোটেইকেইটা বস্তু, ঠিক আছে? ছাৰ, লাভটো ইম্পৰ্টেণ্ট হয়নে নহয়? Absolutely important, indispensable. A person deprived of love is going to turn out to be something that মানুহ প্ৰেক্টিকেল হ'ব লাগে নে নালাগে? আৰু এটা কুৱেশ্যন, মানুহ প্ৰেক্টিকেল হ'ব লাগে নে? মই ভাবোঁ কি প্ৰেক্টিকেলিটি ইজ দ্য বাই প্ৰডাক্ট অফ বিন ইনচিকিউৰ. এটা পাৰ্চন যেতিয়া যিমান ইনচিকিউৰ হ'ব সিমান প্ৰেক্টিকেল হ'ব. ছোৱালীবোৰ বেছি প্ৰেক্টিকেল. দ্য ৰিজন ফৰ ডেট বিন ইজ বিকজ দে আৰ ভেৰি ইনচিকিউৰ. তাহাঁতে বহুত ইনচিকিউৰ হয়, তাহাঁতৰ এডুকেশ্যনটো কম আছে, বিয়া হ'ব লাগিব, পাছত কি হ'ব, আৰু মতা মানুহৰ পৰা বচাব লাগিব নিজকে. সেইটো কাৰণে তাহাঁতৰ প্ৰেক্টিকেলিটিটো তাহাঁতৰ মজবুৰি হৈ যায়. মতা মানুহবোৰ বহুত ইণ্ডিপেণ্ডেণ্ট, সেইকাৰণে তাহাঁতে প্ৰেক্টিকেল হ'বই নোৱাৰে. আৰু এটা কুৱেশ্যন, হোৱাট ইজ লাইফ? ছাৰ, এইটো মানে বহুত, মই বেচিকেলি বহুত সৰু হৈ আছোঁ এই কুৱেশ্যনটো সুধিবলৈ. ছাৰ, আপুনি জানে বা কি যদি আপোনাৰ পৰা গম পাওঁ, ছাৰ, লাইফ মানে কি, জীৱন মানে কি? লাইফ ইজ নাথিং বাট এ জাৰ্ণি টু এক্সপিৰিয়েঞ্চ টাইম. টাইম আৰু লাইফ মানে একেটা ইণ্টাৰকানেক্টেডলি ইউজ হয়, ইণ্টাৰচেঞ্জেবলি ইউজ হয়. টাইম ইজ নাথিং বাট এ মেজাৰমেণ্ট স্কেল টু ডিটাৰমিন দ্য চেঞ্জ হেপেনিং ইন আৱাৰ বডি আউটচাইড দ্য বডি হুইচ কেন বি মেজাৰ্ড বাই আৱাৰ ব্ৰেইন বিকজ অফ দ্য মেমৰি. ঠিক আছে, কি মৌ ওলাইছে নেকি? এনিৱে, তো সেই মেমৰিৰ কাৰণে আমি গম পাওঁ কি চেঞ্জ এটা হৈছে, আৰু সেইটো মেজাৰমেণ্ট কৰিবৰ কাৰণে হিউমেন চিভিলাইজেশ্যনে উলিয়ালে টাইমটো. আৰু পেৰাডক্স মানে কি? পেৰাডক্স মইতো শুনি থাকোঁ, মানে বহুত টাইম পেৰাডক্স আছে. Sensible question. Paradox is nothing but a situation or an event or a phenomenon when occurred is going to give a result which is completely opposite of what has been expected. Like
ইফ ইউ ৱান্ট পিচ গেট ৰেডি ফৰ দ্য ৱাৰ কিন্তু পিচৰ কেৰেক্টাৰিষ্টিক্সটোৱে ৱাৰ নহয় ভাইলেঞ্চ নহয় কিন্তু ভাইলেঞ্চ আৰু পিচ ইণ্টাৰচেঞ্জেবলি ইউজ হয় ইয়া ঠিক আছে চ' চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট থিং অকল এটা বস্তু চেঞ্জ নহয় সেইটো হ'ল চেঞ্জ বাকী চব চেঞ্জ হ'ব চ' এইকেইটা হ'ল পেৰাডক্স এক্সাম্পল অফ পেৰাডক্স ঠিক আছে ইয়া আৰু সোধা আৰু কিবা কিবি সোধা ইয়া সেইটোৱে অ'কে ছাৰ আজি ইভিনিং প্লেন কি আছে ছাৰ আজি ইভিনিং প্লেনটো মই লগৰজনক লগ কৰিব আছে এপইণ্টমেণ্ট আছে ৰেণ্ডেজ ভোজ এটা জেগাত যাম ছাৰ আপোনাৰ কি খাই ভাল লাগে বেচিকেলি মোৰতো বিৰিয়ানী স্পেচিয়েলি মুৰাদাবাদী বিৰিয়ানী আৰু নাইবা হায়দৰাবাদী দম বিৰিয়ানী নাইবা চিলি চিকেন উইথ নান নাইবা ৰুটি উইথ চিলি চিকেন মটৰ পনীৰ উইথ চ' এইকেইটা বস্তু মই ভাল পাওঁ নাইবা ভেজ পোলাও মালাই কোফ্তা আৰু চিলি চিকেন ড্ৰাই কম্বিনেশ্যনত ভাল লাগে ভাত হ'লে দাইল লাগিব মাছ ভজা হ'ব লাগিব চ' নান হ'লে চিলি চিকেন লাগিব মটৰ ঘুগুনি হ'লে পুৰি লাগিব চ' কম্বিনেশ্যনত ভাল লাগে য়েছ কোৱা ছাৰ থেংক ইউ ভেৰি মাছ মাই প্লেজাৰ Thank you, sir. Thank you, থেংক ইউ